নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যত আৰম্ভ হ'ল কাল ঘূৰ্ণী ৰেমালৰ প্ৰভাৱ। কেইবাখনো জিলাত নিশাৰে পৰা ধুমুহা আৰু বৰষুণ দেখিবলৈ পোৱা গৈছে। ৰেমালক লৈ ৰাজ্যত হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। ৰাজ্যবাসীক সতৰ্ক কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঘূৰ্ণীবতাহ ৰেমালে অসমৰ কিছু অংশত ভাবুকি কঢ়িয়াই অনাৰ সম্ভাৱনাও আছে। লগতে 7খন জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট আৰু ৰাজ্যৰ 11খন জিলাত ঘোষণা কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। গোৱালপাৰা, বাক্সা, চিৰাঙতো আজিৰ দিনটোত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। লগতে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছৰ, বঙাইগাঁৱত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। বজালী, বৰপেটা, তামুলপুৰ, নলবাৰীত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। লগতে নগাঁও, মৰিগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলঙতো অৰেঞ্জ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। যিকোনো পৰিস্থিতিৰে মোকাবিলাৰ বাবে সাজু হৈছে SDRF আৰু NDRF বাহিনী আৰু অগ্নি নিৰ্বাপক বাহিনীকো সাজু কৰি ৰখা হৈছে দুৰ্যোগ প্ৰশমনৰ বাবে। দুৰ্যোগ প্ৰশমন বিভাগ অসমৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে আৰু বঙাইগাঁৱত ৰেমালৰ বাবে 144 ধাৰা জাৰি এইবাৰ প্ৰশাসনৰ। পশ্চিমবংগত ইতিমধ্যে ৰেমালে চলাইছে ধ্বংসলীলা আৰু ৰেমালৰ প্ৰভাৱত পশ্চিমবংগত প্ৰচণ্ড বৰষুণ আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যত আৰম্ভ হ'ল এতিয়া কাল ঘূৰ্ণী ৰেমালৰ প্ৰভাৱ। PM কিষাণ আঁচনিৰ ধনক লৈ আহি পৰিছে কেইবাটাও ডাঙৰ খবৰ। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে এইবাৰ চৰকাৰে। এইবাৰ বহু কৃষকে PM কিষাণ ধন লাভৰ পৰা বঞ্চিত হ'ব। PM কিষাণৰ ধন পাবলৈ হ'লে আপুনি কৰিব লাগিব কেইবাটাও কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষকে। আৰু কোন কৃষকে লাভ নকৰিব PM কিষাণ আঁচনিৰ ধন, আহক সবিশেষ জানি লওঁ। এটা পৰিয়ালৰ কেৱল এজন ব্যক্তিয়েহে পাব আঁচনিৰ সুবিধা। আৰু PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকে নাপাব PM কিষাণ আঁচনিৰ সুবিধা। লগতে PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে eKYC বাধ্যতামূলক কৰা হৈছে আৰু eKYC আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণ আঁচনিৰ ধন আৰু চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকেও নাপাব PM কিষাণ আঁচনিৰ ধন। আমি সবিশেষ জনাইছোঁ যে কোন এই 7 প্ৰকাৰৰ কৃষকে লাভ নকৰিব PM কিষাণ আঁচনিৰ ধন। PM কিষাণৰ ধনক লৈ আহি পৰিছে ডাঙৰ খবৰ। আমি খবৰটো সবিস্তাৰে জনাইছোঁ। ড্ৰাইভিং লাইচেন্সক লৈ আহি গ'ল এক নতুন নিয়ম। কোটি যান বাহনৰ চালক লৈ ডাঙৰ খবৰ। আগন্তুক 1 জুনৰ পৰা ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত আহি আছে নতুন নিয়ম। ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত নতুন নিয়ম ঘোষণা পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ। এতিয়াৰ পৰা RTOত দিব নালাগে ড্ৰাইভিং টেষ্ট। 1 জুনৰ পৰা চৰকাৰী RTOৰ পৰিৱৰ্তে ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত দিব পাৰিব ড্ৰাইভিং টেষ্ট। আৰু ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰই অনুষ্ঠিত কৰিব অনুজ্ঞাপত্ৰৰ যোগ্যতাৰ বাবে পৰীক্ষা। আমি খবৰটো জনাম যে কি পৰিৱৰ্তন আহিব অহা 1 জুনৰ পৰা ড্ৰাইভিং লাইচেন্সৰ ওপৰত। পৰীক্ষাত উত্তীৰ্ণসকলে লাভ কৰিব ড্ৰাইভিং চাৰ্টিফিকেট। লগতে ড্ৰাইভিং চাৰ্টিফিকেট লাভ কৰাৰ পিছতেই আপুনি যোগ্য হ'ব ড্ৰাইভিং লাইচেন্সৰ বাবে। আৰু অনলাইন অথবা অফলাইনৰ বাবে https://পৰিবহণ.gov.in কৰিব পাৰিব আপুনি আবেদন। আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ঘোষণা কৰিছে অনুজ্ঞাপত্ৰ সম্পৰ্কীয় মাচুল আৰু চাৰ্জ। আৰু লাৰ্ণাৰ্ছ আৰু লাইচেন্সৰ প্ৰদানৰ মাচুল হৈছে 150 টকা। লগতে লাৰ্ণাৰ্ছ আৰু লাইচেন্সৰ পৰীক্ষাৰ মাচুল হৈছে 50 টকা। আৰু ইয়াৰ লগতে ড্ৰাইভিং টেষ্টৰ পৰীক্ষাৰ মাচুল হৈছে 300 টকা। ড্ৰাইভিং লাইচেন্স প্ৰদানৰ মাচুল হৈছে 200 টকা। লগতে ড্ৰাইভিং লাইচেন্সৰ ঠিকনা বা অন্যান্য বিৱৰণ সলনিৰ মাচুল হৈছে 200 টকা। আৰু ড্ৰাইভিং লাইচেন্স নৱীকৰণৰ মাচুল হৈছে মাত্ৰ 300 টকা। আৰু প্ৰতি বছৰে নৱীকৰণৰ বাবে ভৰিব লাগিব অতিৰিক্ত 1000 টকাৰ মাচুল আপুনি। আৰু আন্তঃৰাষ্ট্ৰীয় ড্ৰাইভিং পাৰ্মিটৰ মাচুল হৈছে 1000 টকা। আৰু লাইচেন্সত আন এটা বাহন শ্ৰেণীৰ সংযোজনৰ মাচুল হৈছে 500 টকা। লগতে ড্ৰাইভিং লাইচেন্সৰ উপৰিও দেশত বহুকেইটা নতুন নিয়ম আহি আছে আগন্তুক 1 জুনৰ পৰা। আৰু দ্ৰুত বেগেৰে বাহন চলালে আৰু আপুনি এতিয়াৰ পৰা ভৰিব লাগিব 1000ৰ পৰা 2000 টকাৰ জৰিমনা।
আগন্তুক 4 জুনত ওলাবলৈ গৈ আছে লোকসভা নিৰ্বাচনৰ ফলাফল আৰু এই লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ আহি পৰিছে কেইবাটাও জৰুৰী খবৰ কেনেকৈ ধৰা পেলাব ইভিএম বিসংগতি ধৰা পেলাবলৈ কাউণ্টিং এজেণ্ট তথা বিৰোধী প্ৰাৰ্থীক দিয়া হৈছে বিশেষ কিটিপ আৰু আগন্তুক 4 জুনত ভোট গণনাৰ সময়ত সতৰ্ক থাকিবলৈ আহ্বান জনোৱা হৈছে প্ৰশাসনৰ পৰা জ্যেষ্ঠ অধিবক্তা তথা ৰাজ্যসভাৰ সদস্য কপিল সিবালৰ বিস্ফোৰক সংবাদমেল ইভিএম বিসংগতি ধৰা পেলাবলৈ চাৰ্ট প্ৰস্তুত কৰিছে কপিল সিবালে আৰু ইভিএমত মূল কণ্ট্ৰল ইউনিট বেলট ইউনিট আৰু ভিভিপেট থাকে আৰু এইকেইটা বিষয়ত কাউণ্টিং এজেণ্ট প্ৰাৰ্থীয়ে মন কৰিব লাগিব ভোট গণনাৰ সময়ত আৰু CEU, BEU আৰু ভিভিপেটৰ আইডি ক্ৰমিক নম্বৰ মিলিছেনে নাই তাৰ ভালদৰে চাব লাগিব আৰু লগতে ইভিএমত থকা কাগজসমূহ বন্ধ কৰি থোৱা অৱস্থাত আছেনে নাই তাক লক্ষ্য কৰিব লাগিব আৰু সিবালে প্ৰস্তুত কৰা 3 নম্বৰ স্তম্ভ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰা হৈছে আৰু এই স্তম্ভটো থাকিব ভোট গণনাৰ তাৰিখ আৰু সময় আৰু ইভিএম খোলাৰ সময় কাগজত লিখা থাকে আৰু যদিহে উল্লেখিত সময় আৰু ইভিএম খোলাৰ সময়ৰ ব্যৱধান দেখা পোৱা যায় তেন্তে নিশ্চিত হ'ব যে ইভিএম ভোট গণনাৰ পূৰ্বে খোলা হৈছিল আৰু ইভিএমৰ ক্ৰমিক নম্বৰ আইডি অনুসৰি তাৰিখৰ মিল নাথাকিলে গম পোৱা যাব ইভিএমৰ খেলিমেলি আৰু কেনেকৈ ধৰা পেলাব ইভিএম বিসংগতি আমি সবিশেষ জনাইছোঁ